গাইজ কি খবৰ আশা কৰোঁ সকলোৱে ভালে আছে পুনৰবাৰ মোৰ নেক্সট এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আজি চাওকচোন মোৰ পথাৰৰ ঘৰখন কেনেকুৱা পৰিৱেশ কেনেকুৱা কি কৰিলে যিহেতু বৰষুণ বতাহ দুইটাই আহিছিলে ঘৰততো আহিলেই তামোল গছ এজোপা ভাঙি গ'ল আৰু ঘৰৰ মই য'ত মোৰ নিজৰ সপোনৰ ঘৰখন বনাম বুলি এমটো ভাবি আছোঁ সেই ঘৰখনৰ বাৰীখন পাতি আছোঁ যিহেতু এই বাৰীখনত কেনেকুৱা কি কৰিলে আপোনালোকক ব'লকচোন চাওঁগৈ অলপ ইয়াত দেখিছেনে মই ঘৰৰ পৰা উঠিলোঁ উঠাৰ পাছত আপোনালোকে দেখিছেনে বাৰীখন নিচেই অকণমানি কিন্তু তথাপিও ইয়াতে সপোনৰ ঘৰখন বনাম বুলি ভাবিছোঁ কেনেকুৱা হ'ব আপোনালোকে অলপ জনাব চ' এইপিনে দেখিছেনে হেন্দালিখন প্ৰায় ভাঙি থাকিলে কিন্তু মাক সুধিলোঁ মা মই এইটো কাম অকলে কৰিব নোৱাৰোঁ মায়ে ক'লে যি আছে সেনেকৈ থাকিবলৈ দে আৰু কিছুমান বস্তু এনেকৈ হাউলি গ'ল কিবা কিবি হৈ গ'ল আৰু কিনো ক'ম জীৱনত ঘাট প্ৰতি ঘাট আহিব যাব হৈ যাব কিন্তু মানুহৰ জীৱনৰ কিছুমান কথা মানুহে জানিব লাগিব সকলো বুজি পায়ো কিছুমানে মোক নেওচা মাৰি এৰি থৈ গুচি গৈছে তেওঁলোকক মই এটা কথা কওঁ আজি যিহেতু মোক নেওচা মাৰি থৈ এৰি থৈ গৈছে এদিন তোমালোককো কোনোবাই এৰি যাব সেই সময়ত হয়তো তোমালোকে জীয়াই থাকিবলৈ মন নকৰিবা মই আজি যিমান কষ্টত আছোঁ এটাই কথা কওঁ আজি মোক যি কৰিলা ভগৱানে দেখি আছে আৰু মই কি কৰিলোঁ সকলো দেখি আছে ভগৱানে চবকে তোমালোকে ফাঁকি দিব পাৰিবা কিন্তু সেই ওপৰত থকা বিশেষজনক কোনো ফাঁকি দিব নোৱাৰে সেয়েহে কথাষাৰ ক'লোঁ চ' ভাল লাগিলে মোৰ ফেচবুক পেজটো ফ'ল' কৰিব সকলোৱে পুনৰবাৰ নেক্সট টাইম লগ পাম আজিলৈ ইমানেই চ' বাই বাই